ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ কেহেৰু খন্দা পথাৰৰ বাসিন্দা হবিবৰ ৰহমানৰ নামত থকা 270 নং ম্যাদী পটাৰ 349 নং ডাগৰ 2 বিঘা 1 কঠা 3 লুচা মাটি এটা চক্ৰই কিনি লোৱা বুলি কৌশলেৰে নিজৰ নামত উঠাই লোৱাৰ অভিযোগ উত্থাপন কৰিছে হবিবুৰ ৰহমানৰ পুত্ৰ তথা পুত্ৰবোৱাৰীয়ে। আনকি হবিবুৰ ৰহমানৰ 58 নং পটাৰ 315 নং ডাগৰ 2 কঠা 10 লুচা মাটি উত্তৰাধিকাৰী সূত্ৰে হজৰত ৰহমত আৰু ফুৰকান ৰহমত পিতা হাবিবুৰ ৰহমানৰ নামত উঠাই লয়। এটা লক্ষণীয় বিষয় হ'ল হাবিবুৰ ৰহমান আৰু হবিবৰ ৰহমান দুগৰাকী বেলেগ বেলেগ লোক। হবিবুৰ ৰহমানৰ পুত্ৰ হানিফ ৰহমান আৰু ফজলুল ৰহমান থকাৰ পিছত কি প্ৰকাৰে অইনে উক্ত ভূমিত উত্তৰাধিকাৰী হবলৈ পালে সেয়া ৰহস্যৰ আৱৰ্তত। উক্ত বিষয়টো পোহৰলৈ অহাত হবিবুৰ ৰহমানৰ পুত্ৰ হানিফ ৰহমান আৰু পুত্ৰ বোৱাৰী অঞ্জুমা বেগম চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষ চাপে যদিও বৰ্তমানলৈকে সমাধান নোপোৱাৰ অভিযোগ উঠিছে। সেয়েহে ন্যায় বিচাৰি এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান ভুক্তভোগী পৰিয়ালৰ। এই ক্ষেত্ৰত নিৰপেক্ষ তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। ঘটনাটো হৈছে মানে আমি এই নিউজত দিব লগা নাছিলে, এতিয়া দিব লগা হৈছে মানে দেউতা জীৱিত থৈ পেলাই মৃত্যু সজাই দুটা মাটি সিহঁতৰ নামত নামজাৰি ৰেজিষ্টাৰ কৰি লৈছে। আৰু দেউতা জীৱিত থকা অৱস্থাত দেউতাই বিক্ৰী কৰা নাই, সি বিক্ৰী কৰি লৈছে। আৰু দেউতা থকা অৱস্থাত দেউতাৰ গড় মাটিও বিক্ৰী কৰিব খোজে, সি গাঁওবুঢ়া লৈ মণ্ডল চণ্ডল লৈ ঘৰত সোমাই যায়, পিছত থানাত কেছ কৰিব লগাও হৈছে। এইটো লৈ বহুত কেলেংকাৰী হৈ আছে। 4টা মাটিত সি কেলেংকাৰী লগাইছে। 349 দাগত কেহৰীখুন্দা পথাৰৰ মাটিত এইটো দেউতাই কোনো বেচা কিনা নকৰাকৈ সি নাম কৰ্তন কৰি থৈ দিছে। ফুৰকানে নাম কৰ্তন কৰি থৈ দিছে, চাইবাৰ ফুৰকান মহৰীটো, চাইবাৰ অপৰাধীটো। সি বহুত অফিচতো বহুত কেলেংকাৰী কৰে, মৃত্যু মানুহৰ নামৰ মাটিও সি ৰেজিষ্টাৰ কৰি দিয়ে। এতিয়া দেউতা জীৱিত থৈ পেলাই মৃত্যু সজাই তাৰ নিজৰ নাম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।